হাই গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আজি হাজবেণ্ড আহিছে মোক ঘৰলৈ নিবলৈ। কিনো আনিছে বোলো, এতিয়া বোলো ভিতৰলৈ মই বস্তুবোৰ নিবলৈ আহিছোঁ। আপোনালোককো দেখুৱাম, আপোনালোকে চাবচোন। মানুহজনে মই ঘৰতে বনোৱা ধূপ লৈ আনিছে। মায়ে ধূপ লৈ আনিবলৈ কৈছিলে, ঘৰত ধূপ কম আছে বাবে। আপোনালোকক লাগে যদি ক'ব, মই ঘৰতে বনাওঁ ধূপ। অৰ্ডাৰ দিলে আপোনালোককো মই বনাই দিব পাৰিম। এয়া চাওকচোন, মানুহজনে বজাৰৰ পৰা মাংস লৈ আনিছে আৰু আমাৰ ঘৰত মিঠামৰাও আছে। লগতে এয়া বাঁহগাজ লৈ আনিছে আজি মাংসৰ লগত খাবলৈ। আমাৰ ঘৰতে আছে বাবে লৈ অনা হৈছে। আৰু এয়া চাওকচোন, লেটেকু আমাৰ ঘৰতে গছ আছে বাবে, আমাৰ মাৰ ঘৰত নাই লেটেকু গছ, সেইকাৰণে লৈ আনিছে। বতৰৰ ফল আপোনালোকে খাইছেনে বাৰু? খাবচোন। মানুহজনক এতিয়া চাহ খাবলৈ দি থৈ গৈছোঁহি। এতিয়া মই ভিতৰলৈ গৈ আছোঁ। মায়ে বাঁহগাজ কাটিবলৈ লৈছিলে, বাঁহগাজ কাটি আছে নি আপোনালোকক দেখুৱাওঁচোন। মই আজি মাংস ভাজিটো মই বনাম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকিব, মই বনোৱা আজি মাংস ভাজি আমাৰ মাক দেখুৱাই আছোঁ। মায়ে কটা আৰম্ভ কৰিলেই, কাটি আছে। কাটি দিছোঁ। এইখিনি মাংসৰ কাৰণে বাঁহগাজ আৰু আলুখিনি প্ৰথমে আমি বইল কৰি লৈছোঁ। 3টামান হুইছেল মৰাৰ পাছত আমি মাংসৰ লগত বনাবলৈ ৰেডি হৈ যাব। আজি আমাৰ ঘৰলৈ আপাহঁত আহিছে। তেওঁলোকে ডিউটি কামত ঘূৰি ফুৰিছে। মই কৈছোঁ, আপাহঁত অলপ সময় বহক, আপুনি আমাৰ ঘৰত চাহ খাই যাব। তেওঁলোকে সেইকাৰণে বহিছে অলপ সময়। এতিয়া এইখিনি মই লাহেকৈ এতিয়া অফ কৰি দিম। এয়া হৈছে গাহৰি মাংস আৰু বাঁহগাজ আৰু আলু মই বইল কৰি লোৱাখিনি, আৰু লগতে পিঁয়াজ, নহৰু, আদা নহৰু চব পিচি লৈছোঁ। কেৰাহী পাতি লৈছোঁ গেছত। এতিয়া মিঠাতেল দিছোঁ। তেল কমকৈ দিয়া হৈছে, কাৰণ মাংসৰ পৰা তেলটো ওলাবৰ কাৰণে আমি কম পৰিমাণেই মিঠাতেল দিয়া হয় গাহৰি মাংসৰ কাৰণে। আপোনালোকে চাই থাকক মই কেনেকৈ বনাই আছোঁ। পকিলে এতিয়া আমি ইয়াত পিঁয়াজ দিম। গৰম আপোনালোকৰ ফালে দিছে না? আমাৰ যে বহুত গৰম দিছে দেই। তাতে গৰমত আজি খাব লৈছোঁ মাংস। এইখিনি লৰাই দিয়া হৈছে। অলপ সময় পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপাছত মাংসখিনি দিয়া হ'ব। দিয়া ষ্টাৰ্ট কৰিছোঁ। পানীখন এতিয়া ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে। তাৰপিছত লাহেকৈ আকৌ লৰোৱা হ'ব, ল' ফ্লেম কৰি মেলি। মাংসখিনিৰ পৰা তেল বহুত ওলালে, তেলি মাংসৰ কাৰণে বেছিকৈ গলি গৈছে। সেইটো কাৰণে বইল কৰা বাঁহগাজ আৰু আলুখিনি দি দিয়া হৈছে। এইখিনি ধুনীয়াকৈ মিক্স কৰি লোৱা হ'ব। এইখিনি এতিয়া মিক্স কৰা হৈ গ'ল আমাৰ, আৰু অলপমান কৰি দিয়া হৈছে। এতিয়া এইখিনি ঢাকনিয়ে ঢাকি দিয়া হ'ব। জলকীয়া অকণ মিও নাখাবি দেই। ঘৰত নাখাওঁ, এতিয়া অকণমান ভাজি কাৰণে দি দিলোঁ মই। অকল ময়ো নাখাওঁ, চবেই খাবি যে। হ'লেও নিদিবি, জলকীয়া নাখাবি।
হেৰিটো কাৰণে বগা চাটটো কাৰণে দেখিবলৈ সেইটোৱে হ'ব। এতিয়া শাকখিনিত এতিয়া গৰম পানী দি দিয়া হৈছে। এইখিনি এতিয়া অলপ সময়ৰ কাৰণে সিজিবলৈ দিম। কিমান দেৰি লাগিব ক'ব? পানী আপোনালোকৰ আন্দাজৰ অনুসৰি দিব হৈ যাব। অলপমান আপোনালোকৰ নিজৰ অনুযায়ী পানী দিব আৰু এই পানীখিনি আপোনালোকৰ শুকাব লাগিব। সেইটো কাৰণে আমাৰ ঘৰত মানুহ বেছি, সেইটো কাৰণে আমি পানীটো অলপ সৰহকৈ দিয়া হৈছে। শাকত এতিয়া আমি এইখিনি ধুনীয়াকৈ ঢাকি থৈ দিম। এতিয়া এইখিনি অকণমান পাৱাৰটো বঢ়াই পেলি এতিয়া অলপমান সিজিবলৈ দিম। এতিয়া মই মাংসখিনি এতিয়া মই লৰাই দিম অলপমান। মাংসখিনি আমাৰ অলৰেডি ৰেডি হৈছেগৈ। এতিয়া মই ইয়াত থকা ধনিয়াখিনি দি দিম। আমি মান ধনিয়া বুলি কওঁ, আপোনালোকে বহুতে বহুত নামত ক'ব পাৰে। তাতে আমি ঢাকনখন মাৰি এতিয়া আমি 2 মিনিট থ'ম। তাৰপাছত আমাৰ মই মাংসখিনি এতিয়া মই লৰাই দিম অলপমান। মাংসখিনি আমাৰ অলৰেডি ৰেডি হৈছেগৈ। এতিয়া মই ইয়াত থকা ধনিয়াখিনি দি দিম। আমি মান ধনিয়া বুলি কওঁ, আপোনালোকে বহুতে বহুত নামত ক'ব পাৰে। মই থৈ দিম 2 মিনিটৰ কাৰণে। তাৰপাছত আমাৰ মাংস ৰেডি, চাৰ্ভ কৰিবৰ কাৰণে ধুনীয়া হৈ যাব। হেল্ল' গাইজ, আমাৰ ভাত খাই হৈ গ'ল। এতিয়া আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো।